পটল খাই বেয়া পায় নেকি? তেতিয়াহ'লে এনেকৈ এবাৰ ৰান্ধি খাই চাবচোন। মই কৈছোঁ নহয়, মাছ মাংস একোৱে নালাগে, ইমান বেছি ভাল লাগে। আৰু আপোনাৰ ঘৰখনৰ যদি কোনোবাই পটল খাই বেয়া পায়, তেতিয়াহ'লে এনেকৈ এবাৰ ৰান্ধি খুৱাই চাব। মই কৈছোঁ নহয়, আপোনাৰ দিৱানা হৈ যাব যিয়ে খায়। আৰু ল'ৰাৰ পৰা বুঢ়ালৈকে সকলোৱে টকালি পাৰি পাৰি আঙুলিলৈকে চেলেকিব, ইমান বেছি ধুনীয়া হয়। আৰু পটলখিনি এনেকৈ প্ৰথমতে কাটি ল'ব লাগিব। প্ৰথমতে মই বাকলিটো মানে চুচি লৈছোঁ, তাৰপিছত এনেকৈ কাটি লৈছোঁ। আপোনালোকে চাই যাব দেই। এইখিনিতে কেইটামান কথা কৈ থৈ যাওঁ দেই। আপোনালোকে চাই যাব মই কেনেকৈ ৰান্ধিছোঁ। সপোন সকলোৱে দেখে নহয় জানো? ভাল এজন ব্যক্তি হোৱাৰ, সফল এজন ব্যক্তি হোৱাৰ, সুখৰ এখন সংসাৰ হোৱাৰ, ভাল এজন জীৱনসংগী পোৱাৰ, আৰু লগতে মা দেউতাৰ সপোনবোৰ পূৰোৱাৰ, অভাৱবোৰ যাতে নাথাকে, যেতিয়াই প্ৰয়োজন হয় তেতিয়াই আনি ল'ব পৰা, তেনেকুৱা সপোনবোৰ দেখি আমি জীয়াই থাকোঁ। সপোন দেখিলেইতো নহ'ব, সপোনৰ পিছে পিছে দৌৰিব লাগিব। সেইখিনিতে আমি ভুল কৰোঁ। সপোনৰ পিছে পিছে দৌৰিবলৈ যাওঁতে আমি আমাৰ ভালপোৱাবোৰ কোনোবাখিনিতে এৰি থৈ গুচি যাওঁ। আমি এইটো কেতিয়াও নাভাবোঁ, আমাৰ ভালপোৱা কামটো, আমাৰ ভালপোৱা হবিটোৱে যে কেতিয়াবা সেই সপোনটো পূৰোৱাত সহায় কৰিব, সেই বিষয়ে ভাবোঁতে আমাৰ বহুত দেৰি হৈ যায়। মোৰো ঠিক তেনেকুৱাই হৈছিল। সপোন ঠিকেই দেখিলোঁ, কিন্তু সপোনবোৰ পূৰ কৰাৰ যিটো ৰাস্তা, সেই ৰাস্তাটো লোৱাত মই ভুল কৰিছিলোঁ। মোৰো এনেকুৱা কিছুমান ভাল লগা কাম আছিলে, যিবোৰে নেকি মোৰ সপোনবোৰ পূৰণ কৰাত যথেষ্ট পৰিমাণে সহায় কৰিলেহেঁতেন। বহুত দেৰি হৈ গ'ল যদিও লাহে লাহে আৰম্ভ কৰিছোঁ। মানুহে কি ক'ব, মানুহে হাঁহিব, মানুহে ইটিকিং কৰিব, সেইখিনি কথা ভাবি থাকোঁতেই বহুত দিন পাৰ হৈ গ'ল। আপোনালোকৰো যদি এনেকুৱা কিছুমান সপোন আছে, আপোনালোকৰ যদি এনেকুৱা কিছুমান হবি আছে, যিবোৰে আপোনালোকৰ সপোনবোৰ পূৰ কৰাত সহায় কৰে, তেতিয়াহ'লে ৰৈ নাথাকিব, আজিৰ পৰাই আৰম্ভ কৰক। আচলতে মনৰ কথাখিনি আপোনালোকৰ আগত কৈ পেলালোঁ, কাৰণ মোৰ এই ভাল লগা কামটোক আপোনালোকে ইমান ধুনীয়াকৈ আদৰি লৈছে, ইমান মৰম দিছে, ইমান প্ৰেৰণা দিছে, ইমানখিনি আশীৰ্বাদ দিছে, তাৰ কাৰণে। আৰু আপোনালোক মোৰ পৰিয়ালৰে এটা অংশ নহয় জানো? এতিয়া মই পটলখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। আপোনালোকে নিজৰ নিজৰ শেপ অনুসৰি পটলবোৰ ফ্ৰাই কৰি ল'ব পাৰিব। আৰু মই সৰিয়হখিনি তিয়াই থৈ দিছিলোঁ 2-3 ঘণ্টামান সময়। তাতে দিছোঁ বিলাহী এটা, পিঁয়াজ এটা, আৰু গোটেইখিনি একদম মিহি পেষ্ট এটা বনাই লৈছোঁ, যাতে সৰিয়হখিনি পূৰা গুড়ি হৈ যায়। তালৈ আপোনালোকে চকু দিব। একেবাৰে সহজ নহয় জানো? এতিয়া লৰাই থকাৰহে কথা। সৰিয়হ বেছিকৈ ভাজিলে তিতা হৈ যায়, গতিকে অকণমানকৈ পানী দি পেলাই আকৌ মই মানে সিজাবলৈ চেষ্টা কৰিছোঁ। এতিয়া তাতে দিছোঁ অকণমান গৰম মছলা, জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি। ভিডিঅ' ক্লিপকেইটা নৰল, মই তথাপিও কৈ দিছোঁ আপোনালোকক, নিমখ আৰু হালধি। তাৰপিছত যেতিয়া গোটেইখিনি অকণমান কেঁচা গোন্ধটো গ'ল, তেতিয়াই মই ফ্ৰাই কৰি থোৱা পটলকেইটা দি দিছোঁ। এতিয়া অলপ সময় এনেকৈ লৰাই বগৰাই আপোনালোকে এনেকৈও খাব পাৰে বা অকণমান পানী দিও খাব পাৰে। মই পিছে অকণমান পানী দিম। আৰু সপোনপুৰীত আছিলোঁ নহয় জানো? আচলতে কিছুমান জীৱন এনেকুৱা হয় যে সপোনটো পূৰ কৰিবলৈ কোনটো দিশেৰে যাব লাগিব, সেই দিশটো ধৰি দিয়া কোনো নোলায় বা কোনেও পৰামৰ্শও নিদিয়ে। তথাপিও কিন্তু আমি আগবাঢ়ি যাব পাৰোঁ, আমাৰ সপোনৰ পম খেদি আমাৰ ভাল লগা কামবোৰ কৰি। কামত সৰু বৰ নাই নহয় জানো? মানুহে হাঁহিবই। মোকো বহুতে কয়, বহুত পঢ়া শুনা কৰি কি ভিডিঅ' বনাই থাকা বুলি। তথাপিও মোৰ ভাল লগা এইটো কাম, মই ভাল পাওঁ। আৰু যেতিয়া ভাল লগা কামটো প্ৰফেশ্যনলৈ পৰিণত হয়, তাতকৈ আৰু ভাল লগা কথা একোৱেই হ'ব নোৱাৰে। মনৰ শান্তি আৰু লগতে দুপইচা ইনকাম নকৰিলেও খাব পাৰিম, যদি জীৱনসংগীজন ভাল হয়। আৰু আমাৰতো এনেকুৱা নহয় যে পইচা নাথাকিলে আমি সিদ্ধান্ত ল'ব নোৱাৰিম, এনেকুৱাওতো নহয়। গতিকে যিমান পাৰি সিমান সুস্বাদুকৈ সকলোকে ৰান্ধি খুৱাবলৈ চেষ্টা কৰোঁ। আৰু ফেচবুকে দিয়া এই সুবিধাখিনিৰ কাৰণে আপোনালোকৰ মাজলৈও মোৰ ভালপোৱা এনেকুৱা ধৰণৰ ৰেচিপিবোৰ আগবঢ়াব পাৰোঁ। এনেকৈ সৰুকৈ ভিডিঅ' বনাই আপোনালোকৰ উপকাৰৰ কাৰণে প্ৰেৰণ কৰিব পাৰোঁ। আৰু এইখিনিতে নিজকে নিজে বহুত বেছি ধন্যবাদ দিওঁ।